হয় আপোনালোকে দেখিবলৈ পাইছে যি অবাধ গতি ড্ৰাগছ চুলাইমদ ইত্যাদি আজি গাঁৱে ভূঞে কওক চহৰ অঞ্চলত কওক বা বাগিচাই চুকে কোণে যি ধৰণে অবাধ গতিত বৃদ্ধি পাবলৈ ধৰিছে আমি অসম চাই ছাত্ৰ সন্থাই এইবিলাক চাই পেলাই আমি উদ্বিগ্ন প্ৰকাশ কৰিছোঁ আৰু এটা কথা ক'বই লাগিব ইয়াত কিন্তু অসম চৰকাৰৰ প্ৰশাসন বিভাগৰ যি ধৰণে যি তেওঁলোকৰ কাৰ্যপন্থা হ'ব লাগিছিলে কিন্তু আমি দেখিবলৈ পোৱা নাই ইতিমধ্যে আমি ৰমৰমীয়াকৈ বেহা আমি দেখিবলৈ পাইছোঁ গাঁৱে ভূঞে চহৰ অঞ্চলে গোটেইখিনি চুকে কোণে কিন্তু ড্ৰাগছৰ যি ধৰণে অবাধ ব্যৱহাৰ আৰম্ভ হৈছে আমি কিন্তু চাই পেলাই আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ অসমীয়া সমাজৰ যি যুৱ প্ৰজন্মক কিন্তু একেবাৰে ধ্বংস গতিলৈ পৰিণত হ'বলৈ গৈ আছে আৰু এইকাৰণে আমি আজি অসম চাই ছাত্ৰ সন্থা ডিগবৈ শাখাৰ প্ৰথমটি কাৰ্যসূচী আৰু আমি ইয়াৰ পৰা কিন্তু এটা যুদ্ধ আৰম্ভ কৰিব বিচাৰিছোঁ ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিব বিচাৰিছোঁ আমি আৰু ড্ৰাগছৰ লগত জড়িত সকলোকে আমি সকীয়াই দিব বিচাৰিছোঁ অনতিপলমে আপোনালোকে যদি ড্ৰাগছ ব্যৱসায় যদি বন্ধ নকৰে অনতিপলমে যদি আপোনালোকে আমাৰ যুৱ প্ৰজন্মক ধ্বংস কৰা যি আপোনালোকে বাট বাছি লৈছে এইবিলাক যদি বন্ধ নকৰে আমি কিন্তু অসম চাই ছাত্ৰ সন্থা আজি আৰম্ভণি কৰিছোঁ ইয়াৰ পিছত কিন্তু জংগী আন্দোলন হ'ব আৰু অকল কেৱল মাত্ৰ অসম চাই ছাত্ৰ সন্থা নহয় অসমৰ চুকে কোণে আমাৰ আই মাতৃ চাহ শ্ৰমিক সকলোকে আমি ওলাই আনি পেলাই কিন্তু এই ড্ৰাগছৰ বিৰুদ্ধে কিন্তু আমি সকলোৱে মাৰ বান্ধি পেলাই আমি থিয় হ'ম আমাৰ স্পষ্ট কথা হয় আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিগবৈ শাখা সমিতিয়ে প্ৰায় 200মান বাইক লৈ আজি আমি পাৱৈ বগাপানী গোলাই বৰবিল পানীখোৱা হলংহাবি শ্ৰীকৃষ্ণ এই যিসকল আমাৰ গাঁও আছে বা চাহ বাগিচা আছে এই চাহ বাগিচাবিলাকত যি ধৰণৰ ড্ৰাগছৰ মানে যি মানে ব্যৱসায় যি ধৰণে মানে আগবাঢ়ি গৈছে বা বাঢ়ি গৈছে সেইটো ৰোধ কৰিবৰ কাৰণে আমি অসম ছাত্ৰ সন্থা এক বিশাল বাইক ৰেলী আমি ইয়াত আয়োজন কৰিছোঁ আৰু আজি আমি ক'ব বিচাৰিম যে অকল চাহ জনগোষ্ঠীয়ে বুলি নহয় বিভিন্ন জাতি জনগোষ্ঠী ল'ৰা ছোৱালীবোৰ যি যুৱ প্ৰজন্ম কিন্তু ড্ৰাগছ লৈ পেলাই কিন্তু এটা বহুত বেয়া পৰিস্থিতিলৈ গৈ আছে গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিগবৈ পুলিচৰ লগত আৰু ডিগবৈ এক্সাইজৰ লগত আমি বাইক ৰেলী ওলাইছোঁ এয়া মাত্ৰ এক ৱাৰ্ণিং আজি আমি জাষ্ট বাইক ৰেলী কৰিছোঁ ইয়াৰ পাছত কিন্তু আমি কিন্তু যোনে ড্ৰাগছ বিকে তেখেতৰ কিন্তু পিঠি ৰঙা কৰিবৰ কাৰণে কিন্তু আমি সাজু আছোঁ আৰু যিসকল চুলাই বনাই আছে আৰু চুলাইৰ ব্যৱসায় কৰি আছে কাবাক যদি 500,000 টকা দি মেনেজ কৰিব বিচাৰিছে এইখিনি কিন্তু মেনেজ নহয় ইয়াত কিন্তু কোটি টকা দিলেও কিন্তু মেনেজ নহয় কাৰণ আমাৰ জনগোষ্ঠী মানুহে চুলাই খাই পেলাই পংগু হৈ আছে আৰু যিসকল মানুহে লালিগুড়ৰ ব্যৱসায় কৰি আছে তেখেতলোকে কয় যে আমি পশু গৰু খুৱাবলৈ আনিছোঁ কিন্তু তেখেতলোকে গৰুৰ মানে খুৱাবৰ কাৰণে আনি পেলাই কিন্তু তেখেতলোকে লালিগুড়টো মানে চুলাই বনাবৰ কাৰণে ব্যৱহাৰ কৰি আছে কম ৰেটত তেখেতলোকে চুলাই বনোৱা যিবোৰ ব্যৱসায়িক আছে তেখেতলোকক ছাপ্লাই কৰে ৰাতি ছাপ্লাই কৰে ৰাতিপুৱা টাইমত ছাপ্লাই কৰে যাতে আমি অসম ছাত্ৰী ছাত্ৰ সন্থা গম নাপাওঁ বুলি কিন্তু সেইসকল মানুহক কিন্তু হুঁচিয়াৰ হৈ যাওক আৰু যিসকলে অনলাইন ডেলিভাৰী নিচিনা হোম ডেলিভাৰী চুলাই দিয়ে ঘৰত আনি ফৰ্চুনাৰ গাড়ীত বুলেৰো স্কৰপিঅ' গাড়ীত কিন্তু আপোনালোকে যেনেকুৱা মানে চুলাই লৈ আহে গাঁওবিলাকত আৰু লাইনবিলাকত কিন্তু আপোনালোকক যদি আমি পাওঁ কিন্তু আপোনালোকে আৰু ঘূৰি যাব নোৱাৰিব সেয়া স্পষ্ট কথা গতিকে সেয়া আজি এইটো মাত্ৰ আৰম্ভণি হৈছে ইয়াৰ পাছত কিন্তু বহুত বেয়া পৰিস্থিতি হ'ব যদি ড্ৰাগছ বেপাৰী যদি ড্ৰাগছ বিকিবলৈ বন্ধ নকৰে আৰু চুলাই বেপাৰী যদি চুলাই যদি বিকিবলৈ বন্ধ নকৰে ইয়াকে ক'লোঁ ধন্যবাদ